আজি ৰাতিপুৱা একাপ গাখীৰ চাহ দি মোৰ দিনটো আৰম্ভণি কৰিলোঁ, যোনটো মোৰ ৰেয়াৰলি গাখীৰ চাহ খোৱা হয়। আৰু ৰাতিপুৱা মই বাহিৰলৈ ওলাই দেখোঁ যে আকৌ এবাৰ মোদী চৰকাৰ বুলি বাজি গানটো গোটেই ৰজন জনাই আছে ইফালৰ পৰা সিফালে। আৰু ৰাতিপুৱা বুলি ক'লে ভুল হ'ব, কালিৰ পৰা পূৰা প্ৰস্তুতি চলি আছে। কাৰণ আজি ভোটাইগাঁও ফিল্ডত মামা অহাৰ কথা আছে, এয়া প্ৰস্তুতি মামা অহাৰ কাৰণে চলি আছে। আৰু আমিও ওলাই গ'লোঁ মামাক চাবলৈ বুলি। এয়া মোৰ পাইলটৰ লগত আমি দুইজনী গৈ আছোঁ মামাক চাবলৈ বুলি। আৰু এয়া চব টেম্পুত, এয়া চব মিটিঙৰ কাৰণে অহা মানুহ। আৰু ইয়াত অকণ কমেই দেখিছে, অলপ অলপকৈ মানুহ আহি আহি লাষ্টত বহুত মানুহ হৈ গৈছে। প্ৰথম ইমান মানুহ আছিল আৰু হঠাৎ মানুহ ইমান হৈ গ'ল কি ক'ম। আৰু ইয়াত আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু ভোটাইগাঁও ফিল্ড। আমি সেইকাৰণে স্কুটি লৈয়ে গ'লোঁ, ছাইডত পাৰ্কিং কৰি ৰাখি পেলাই। আৰু এয়া এই ফিল্ডখন বহুত ডাঙৰ হয়, চ' এই ফিল্ডখনো লাষ্টত কম পৰি গৈছেগৈ, ইমান মানুহ হৈছে। আৰু প্ৰথমতে মানুহ নাছিল, আৰু এয়া চাওক এনেকুৱা হঠাৎ এনেকুৱা মানুহ হৈ গৈছেগৈ নহয়। তাৰ অলপ সময় পিছতে 4টা বজাত মামা আহি পালেহি। বাকী নেক্সট ভিডিঅ'ত দেখাম মামাৰ অহাৰ ভিডিঅ'।